গুড মৰ্ণিং বন্ধুসকল। আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো আপোনালোকে সবাই কেনেকুৱা আছে আশা কৰিছোঁ ভালেই আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। তো ভিডিঅ'টো আজি আৰম্ভ এতিয়াৰ পৰা কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ, তো ভাল পাব চাই। তো মই ভিডিঅ'টো এতিয়া লগত থাকক, চাই থাকক। তো বন্ধুসকল, মোৰ ঘৰততো জানে এটা কুকুৰ আছে। তো কুকুৰটো এতিয়া আমাৰ মানে গা ধুৱাবলৈ তাৰ বৰ দিগদাৰ, সেই গা ধুব নোখোজে। তো সেইটো কাৰণে আমি কুকুৰৰ মানে হেৰিৰ পৰা মানে তেওঁলোকৰ কি বুলি কয় এইটো নাজানো, আপোনালোকে জানে যদি কৈ দিব, কমেণ্টত লিখি পিনে জনাব মোক। তো তেওঁ মানুহজন আহিছে এতিয়া গা ধুৱাব। ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কুকুৰটোক কেনেকৈ গা ধুৱায় মানুহজনে। আৰু এটা থাকে তাৰমানে অলপ ডাঙৰ টাইপৰ, মানে ক'লা টাইপৰ, মানে ডাঙৰ, সেইটো তাৰমানে ৰখি পিনে তেজ বহুত খায় সেইটো। তো এওঁৱে আমাৰ কুকুৰটো এতিয়া গা ধুৱাব। চাই থাকক কেনেকৈ গাটো ধুৱায়, লগত থাকক, চাই থাকক। চিকলিদি বান্ধি ল'ব। বান্ধি লৈ উঠি তেওঁক এতিয়া গা ধুৱাব। তাতে বেলেগ হেৰি এইটো লগাই লওক না, এইটো লগাই লওক। নাভাঙে, সেইকাৰণে ৰ'দত লগাব দিছোঁ। মেৰাই পিনে তাতে লগাই দিলে হ'ল। মুন ইয়াত তাতে হেৰি কৰি দিলে আৰু চেচ আৰু পাইপটো ভাঙি দিব। সেইটো চাবি হয়, সেইটো নুঘূৰাব, সেইটোত আহে। টাইগাৰ তোক আজি গা ধুৱাব। সি গা ধুব বেয়া নাপায়, ইয়াৰ তাৰমানে গৰমটোও খুব বেছি, পানী লাগে খালি। শ্যাম্পু লগাইছে, শ্যাম্পু লগাই পিনে এতিয়া ঘঁহি দিব গাটো। এয়া মোৰ শাহুৰ ফটো। মই এতিয়া দেৱৰৰ ঘৰত আহিছোঁ। দেৱৰৰ ঘৰটোত এতিয়া চাওঁ ইয়াতে কি কৰিছে। এয়া আমাৰ ভাগিনটোৱে, সৰু ভাগিনটোৱে মোবাইল চোৱাত ব্যস্ত। তেওঁ মোবাইল লৈ শুই থাকে খালি। ইয়াত হেৰি চলি আছে, চাফাই অভিযান চলি আছে। এয়া দেখিছেনে কাণ্ড। ফল্ডিং বেডৰ ওপৰত ডাইনিঙৰ চকীখন লৈ পিনে এয়া চাওক, এয়া হিৰইনে উঠি গৈছে। কঁপিছে চাগে, কঁপি আছা কিয় তই? এয়া ফেন চাফা কৰি আছে। এইবিলাক চব তেল আঠা হৈ গৈছে। পাকঘৰৰ পৰা ফেনখনত গোটেই আঠা লাগি গৈছে। এইবিলাক চব গৰম পানীৰ চাৰ্ফ গুলি পিনে কাপোৰ তিয়াই সেনেকৈ ঘঁহি উঠাব লাগিব। তো ইয়াত চাফাই অভিযান। এয়া চব কঁঠালৰ চব্জি বনাইছে এইপিনে। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কঁঠালৰ আঞ্জাখন। এয়া আমাৰ দুইজন
কি ধুনীয়াকৈ সিহঁতে ইয়াত বহি লৈ মনৰ সুখৰ দুখৰ কি মেল পাতি থাকে ৰাতিপুৱা উঠাৰ পৰা সিহঁতেহে জানে দেই আৰু চাওক হাই চাই নকৰে ইমান বেয়া ল'ৰা ছোৱালী দুটা দেখিছেনে হা আছে মুখখন দেখাবলৈ লাজ পাইছে ডেকা ল'ৰা এটা হয় এয়া চাওকচোন কুকুৰটো কেনেকৈ মানে গা ধোৱাৰ কাৰণে উৎপাত কৰিছে দেখিছেনে তো সিহঁতক চাফ চিকুণ কৰি ৰাখিব লাগে অকল খালি কি মানে নিজৰ ল'ৰা ছোৱালীকে যত্ন নকৰোঁ মোৰ ল'ৰা ছোৱালী যেনেকুৱা কুকুৰ জীৱ জন্তুকো মই তেনেকৈ মৰম কৰোঁ কুকুৰক সদায় চাফ চিকুণকৈ ৰাখিলে মানে ভাল লাগে আৰু মৰম কৰিবলৈ মন যায় আৰু ই আমাৰ বিচনাৰ ওপৰতে থাকে তো সেইটো কাৰণে আমি সপ্তাহে সপ্তাহে তাক গা ধুৱাব লাগে আৰু ইমান মৰম লগা কুকুৰটো দেখিছেনে সি তাৰমানে অশান্তি পাইছে কিহৰ কাৰণে তাক ব্ৰাছ মাৰিছে কিবা মাৰিছে তাৰমানে এইবোৰ কাৰণে সি বিৰক্তি পাইছে তাৰমানে এতিয়া চুচি দিছে ধুনীয়াকৈ চুচি মেলি ধুনীয়াকৈ একদম আগৰ যিবোৰ সৰা লোমবোৰ সেইবোৰ উলিয়াই দিছে তো চুচাৰ পিছত ইয়াৰ পিছত ড্ৰাই হ'ব ড্ৰাই কৰি দিব এয়া ড্ৰাই কৰি আছে গাটো এয়া মই কচুলতি সিজাইছোঁ কালি ৰাতিতে কাটি মেলি ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ সিজাই লৈছোঁ সেইটো অকণমান বইল কৰি লৈছোঁ এতিয়া এইটো বনাম আজি আৰু ইপিনে মই তিতা কেৰেলা আলু কাটি ৰাখিছোঁ সেইটো ভাজি কৰিম তো আজি বেছি একো নবনাওঁ তো এইটো আজি বনোৱাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ বনাওঁ আপোনালোকে যদি এনেকৈ বনাই খায় মোক কমেণ্টত জনাব আপোনালোকে কেনেকৈ খায় তো লগত থাকক চাই থাকক মোৰ ভিডিঅ'টো তো এয়া মোৰ কেৰাহী পাতি দিছোঁ কেৰাহী গৰম হৈ গৈছে এতিয়া তিতা কেৰেলাখিনি দি দিম মই তিতা কেৰেলাটো খাই বিৰাট ভাল পাওঁ মোৰ ঘৰত সদায়ে থাকে তিতা কেৰেলা ভাজি এখন কোনে কোনে ভাল পায় তিতা খাই কমেণ্টত জনাব মই বিৰাট ভাল পাওঁ সেইটো কাৰণে মই সদায় তিতা কেৰেলাটো থাকেই মোৰ ঘৰত তো এয়া মোৰ ভাত হৈ গৈছে নমাই দিম এয়া হালধি দি দিলোঁ এয়া নিমখ দি দিলোঁ এইখিনি অকণমান ভাজি হৈ লওক তাৰপিছত ইয়াত মই অকণমান আজি পিঁয়াজ আৰু কেঁচা জলকীয়া এটা দি দিম তো এইখিনি হৈ থাকোঁতে মই আৰু কচুলতি ৰেচিপিটোৰ লগত আকৌ এইখিনি মই এড কৰি পিনে হেৰি কৰি লওক চাই থাকক মোৰ ভিডিঅ'টো তো এয়া কচুলতিখিনি বইল কৰি ৰাখিছিলোঁ কচুলতিখিনি এতিয়া ইয়াত দি দিম বেছিকৈ পিঁয়াজটো অলপ বেছিকৈ দিম তাৰপিছত ইয়াত বেছিকৈ অকণমান জলকীয়া কেঁচা জলকীয়া ফালি দিছোঁ তাৰপিছত ইয়াত দি দিম মই এতিয়া এয়া নহৰু মই আধা ডখৰীয়াকৈ মই থেতেলাই লৈছিলোঁ নহৰুখিনি দি দিলোঁ তাৰপিছত ইয়াত আছে আপোনাৰ বটি থোৱা বেহৰ আছিলে ক'লা আৰু বগা বেহৰখিনি মই মিক্স কৰি থৈছিলোঁ তো সেয়া বেহৰখিনি দি দিলোঁ ইয়াতে সেয়া বেহৰখিনি দি দিলোঁ তো এয়া দি দিলোঁ হালধি নিমখ দি দিলোঁ এয়া দি দিলোঁ চেনি অকণমান ইয়াত অকণমান মিঠাতেল সৰিয়হ তেল দি দিলোঁ এতিয়া হাতেৰে এইখিনি ধুনীয়াকৈ এনেকৈ সানি তাৰপিছত মই সেইটো বনাম তো আপোনালোকে মোৰ লগত থাকক ভিডিঅ'টো চাই থাকক মই কেনেকৈ ৰেচিপিটো বনাওঁ আৰু এনেকৈ কোনে কোনে খাইছে
কচুলতি বনাই আপোনালোকে মোক জনাবলৈ নাপাহৰিব, মোক জনাব। আৰু কোনে কেনেকৈ খায় মোক জনালে মানে ময়ো শিকিব পাৰিম আপোনালোকৰ পৰা। তো এয়া মই ৰেচিপিটো সানি মেলি ৰেডি কৰিছোঁ, এতিয়া মই ভাজিম। তো এয়া মই তিতাকেৰেলাত পিঁয়াজ আৰু জলকীয়াখিনি এড কৰি দিছোঁ অফ কেমেৰাতে। তো এতিয়া এয়া ভাজিখিনি ধুনীয়াকৈ লগাই লৈছোঁ। অকণমান ভাজি হৈ ল'লে মানে তাৰপিছত এইটো নমাই দিম। তো এয়া মই ভাজিখিনি নমাই দিছোঁ, হৈ গৈছে। তো এতিয়া মই বনাম কচুলতিখিনি। তো ইয়াত মই এতিয়া দি দিম তেলটো অকণমান বেছিকৈ দিব লাগিব। তো এয়া বেছিকৈ দিলোঁ। তো এয়া তেল গৰম হৈ গৈছে, ইয়াত মই এতিয়া কচুলতিখিনি দি দিম। তো এয়া কচুলতিখিনি বহুৱাই দিছোঁ। এনেকৈ লৰাই দি পিনে ধুনীয়াকৈ এনেকৈ দি পিনে এতিয়া মই গেছটো একদম কম কৰি দিম। এইটো গেছটো একদম কম কৰি দিলে মানে ল' হিটত বনাব লাগিব। এইটো ল' হিটত বনাই এইটো একদম ভাজি টাইপৰ বনাব লাগিব। তো ভাজি টাইপৰ হ'লেহে খাই টেষ্ট লাগিব। আৰু ল' হিটত নিদিলে এইটো কি হ'ব, ওপৰটো জ্বলি যাব। সেইটো কাৰণে লাহে লাহে এনেকৈ ল' হিটত ভাজিব লাগিব। তো এইটো ধুনীয়াকৈ মই এয়া বহাই দিলোঁ। এতিয়া ভাজি হৈ থাকক। তো এয়া তাৰ হৈ গ'ল। পূৰা চুলিখিনি ড্ৰাই কৰিলে, তাৰপিছত মেডিচিন লগাই দিছে, দি পিনে ধুনীয়াকৈ চুচি মেলি ধুনীয়াকৈ হেৰি কৰি দিলে। আৰু এয়া চব কিমান বেয়া লোম সোপা ইয়াত জমা হৈ আছিলে, চব এইবোৰ কাটি মেলি ঠিক কৰি দিছে। এতিয়া সি ধুনীয়া হৈছে দেখিবলৈ। হৈ গ'ল, তাৰ প্ৰচেছিং চেছ হৈ গ'ল। তো এতিয়া ইয়াক বান্ধি থোৱা হ'ব। তাৰ ৰুমটো চাফা কৰি ইয়াত তাক ৰখা হয়। ৰুমটো চাফা কৰিব লাগিব। চাওক কি ধুনীয়া হৈ গৈছে এতিয়া। তো এয়া মই কচুলতিখিনি অলপমান লৰাই উল্টাই দিম। তো এনেকৈ কৰচেদি লৰাই নিদিওঁ, এনেকৈ হাতেদি এনেকৈ উল্টাই দিব লাগিব। অকণমান লৰাই দিবলৈ লাগি ধৰিছে। এয়া দেখিছেনে, একদম লাগি যোৱা নাই। কি ধুনীয়াকৈ ৰঙাকৈ ভাজিছোঁ। তেনেকৈ কৰচেদি লৰাই দিলে মানে কি হয়, গেলি যায় বস্তুটো। সেইটো কাৰণে কৰচেদি লৰাব নালাগে। কাপোৰেদি দাঙি ধৰাই পিনে কেৰাহীটো দাঙি পিনে এনেকৈ উল্টাই দিব লাগে। এতিয়া মই একবাৰ লৰাই দিলোঁ। তো এয়া মই সেনেকৈ উল্টাই দিছিলোঁ। কেৰাহীটো ধৰি পিনে এনেকৈ উল্টাই দিলোঁ। কৰচেদি লৰাই নিদিলোঁ আৰু। তো মোৰ এয়া কচুলতি হৈ গ'ল ৰেচিপিটো। তো কচুলতিৰ ৰেচিপি কোনে কোনে খাই ভাল পায় মোক কমেণ্টত ক'বলৈ নাপাহৰিব। তো মই এইটোৱে আশা কৰি থাকিম যে মোৰ নিচিনাকৈ আকৌ বেলেগে খায়। আৰু যোনে নাখায় তেহেঁতক মই কৈছোঁ যে আপোনালোকে মোৰ নিচিনাকৈ বনাই খাই চাব। টেষ্টি হয় খুব, খাবলৈও ভাল লাগে। তো সেইটো কাৰণে মই আজি আপোনালোকৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ।